Everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ভালে থাকক আজি দেখা পাইছে জাৱা 42 টপ মডেল হয় এখন তো জাৱা 42 একচুয়ালি আজি মই ভালকৈ দেখাই দিব বিচাৰিছো আপোনালোকক যদি আপোনালোকে ল'ব বিচাৰে আমল ল'ব পাৰিব নিজকে নিজে তাৰমানে কোম্পানীয়ে কয় এখন যে ক্লাছিক লিজেন্ড বুলি কোৱা হয় তো ক্লাছিক বাইকৰ ভিতৰত মানে একদম নিজকে মানে কোম্পানী হল বা নিজে কয় মানে এখন তো সঁচাকৈ কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে একচুয়ালি জাৱা 42 মানে বেষ্ট বাইকে হয় তো কি বেষ্ট আছে মই কৈ দিম আপোনালোকক তো ভিডিও বনাবলৈ বহুত দিন টাইম পোৱা নাই এইখিনি একদম পুৰা ব্যস্ত হৈ থাকিব লগা হৈছে এইকাৰণে ব্যস্ত নাপাব আৰু তো দেখা পাইছে বহুত এখন ধুনীয়া পুৰা চিকচিকিয়া হৈ আছে তো বাইকখন ভালেই যথেষ্ট ভাল ইয়াত দুডালকে সাইলেন্সাৰ দিয়া থাকে তো বেকৰ ফালৰ পৰাও মানে যথেষ্ট ভাল আৰু চকা সাইজটো ভাল কমফৰ্ট আছে বহুত কমফৰ্টেবল বাইক হয় আৰু ইঞ্জিনো পাৱাৰফুলে হয় পিকআপ আছে তো 1929 ৰ এটা কোম্পানী হয় যেহেতু এতিয়া তো জাৱা বাইক মহিন্দ্ৰা বনায় জাৱা EST BSS সব মহিন্দ্ৰা আন্ডাৰ মহিন্দ্ৰা হয় সব মানে আমাৰ গাড়ী বনোৱা কোম্পানী তাহাঁতিয়ে বনায় তো বাইকখন কেনেকুৱা লাগিছে আপোনাক জনাব মইতো ৰয়েল এনফিল্ড তাৰপিছত বাজাজৰ সব বাইকে চলাইছোঁ বাজাজৰ লগতো বা নিমিলে কাৰণ এইটো ছেগমেণ্টটো সম্পূৰ্ণ এটা বেলেগ যিহেতু তো ৰয়েল এনফিল্ডৰ মই থাণ্ডাৰবাৰ্ডৰ পৰা আদি কৰি 500cc বুলেট পৰ্যন্তলৈকে মই চলাইছোঁ মোৰ পাৰ্চনেলি মানে মই ইউজ কৰিছোঁ তো সেইটো তুলনাত চাবলৈ গ'লে জাৱাৰ কিন্তু কমফৰ্টটো বেছি মানে ৰয়েলতকৈ ৰয়েলৰ যোনটো মানে আজিকালি ৰয়েলৰ ইঞ্জিন আৰু আগৰ ৰয়েলৰ ইঞ্জিনৰ মাজত বহুত ডিফাৰেঞ্চ আছে এতিয়াতো বহুতখিনি নইজ নাই চাবলৈ গ'লে এইটো ইঞ্জিনটো চাবলৈ গ'লে ভাল ইঞ্জিন হয় মই সেইটো ফালৰ পৰা ক'বলৈ গ'লে ইঞ্জিনটো ভাল পাৱাৰফুল ইঞ্জিনেই হয় তো বাইকখনত ডুৱেল চেনেল ABS আছে আগতো ABS পাছতো ABS পুৰা ABSত চলি থাকে গাড়ী আৰু মাইলেজটো ভালে বেয়া নহয় আমাৰতো পুৰা তেল ভৰ্তি কৰি ৰখাই হৈছে তো ভাল পাব চলাই পিনি চলাবলৈ ভাল সাসপেনশন ভাল টায়াৰ সাইজটো বহুতে বেছি ভাল আৰু কমফৰ্টেবল হয় সিটটো বহুত বেছি কমফৰ্টেবল সিট হয় কিন্তু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো অকমান মানে বেলেগতকৈ অকমান অলপ কম আছে কিন্তু বাইকখন লং জাৰ্ণি কৰিবৰ কাৰণে ইমান এটা বেয়া নাপাব আপোনাৰ ভাল পাব যদি আপোনাৰ ল'ব বিচাৰে 2022 মডেল হয় আৰু এখন ধুনীয়া বাইক আৰু জাৱা 42 ডুৱেল চেনেল ABS আছে তো যদি আপোনাৰ ল'ব বিচাৰে বাইকখন ল'ব পাৰিব আৰামত 1 টকা খৰচা নাই আৰামত তেল ভৰাব লাগে চলাব লাগে মুঠতে আৰু 22ৰ বাইকে হয় যিহেতু 22ৰ মাজৰ মানুহ আছিলে নেকি তো যদি ল'ব বিচাৰে আপোনালোকক দিয়া হ'ব 1,25,000 টকাত এনে নতুন কিনিবলৈ গ'লে এতিয়া প্ৰায় 2,70,000 মান হৈছে নেকি যদি ল'ব বিচাৰে ল'ব পাৰিব আৰামত তো কেনেকুৱা পালে আমাৰ ভিডিঅ'টো জনাব যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' আহি আছে ৰ'ব মই দি আছোঁ আপোনালোকলৈ